এইখন চৰকাৰে হিন্দুক সুৰক্ষা দিম দিম দিম। মন্দিৰৰ খবৰ খালো, কালীমাৰ খবৰ খালো, দুৰ্গা মাৰ খবৰ খালো, মা কামাখ্যাৰ খবৰ খালো। আপোনালোকক কোনো একো কৰিব নোৱাৰে, আপোনালোকৰ গাৰ নামো কোনো টাচ কৰিব নোৱাৰে, গাৰ নোম লৰাব নোৱাৰে। ভয় যেনিবা খুৱাই ভয় কিয় খাব লাগে? আপোনালোকৰ আমাৰ প্ৰতি বিশ্বাস নাই? কোনো চাৰ্ভে নহয়, কোনো দৰকাৰ নাই। মই গাৰ্জেন মিনিষ্টাৰ থকালৈকে আকৌ কৈছো এবাৰ আহিলেতো বিপদ হ'ব, হ'ব একদম। আকৌ কৈছো, এটা মোক এক্সাম্পল দিয়ক আপোনালোকে যে চোৱা 9.5 বছৰত বিজেপিৰ চৰকাৰ হোৱাৰ পাছত ইমানকেইটা বেংগলী মানুহৰ ইয়াতে উচ্ছেদ হ'ল, হৈছে কৰবাত? হৈছে কৰবাত? ইমানকেইটা গোৰ্খা মানুহৰ কৰবাত বেদখল হ'ল, মোক বেছ উচ্ছেদ হ'ল, হৈছে কৰবাত? তেনেহ'লে কিয় কোনে কৰিব পাৰে? কোনে কৰিব পাৰে? কোনো হাইকোৰ্টৰ কথা মই নকওঁ। মই আপোনালোকক কৈছো, এইখন চৰকাৰে হিন্দুক সুৰক্ষা দিম দিম